Om Sai Ram. Good afternoon, everyone. আজি আমাৰ সাই বাবা শ্ৰী সত্য সাই বাবাৰ 100th ইয়াৰ জন্মদিন গোটেই পৃথিৱীতে পালন কৰা হৈছে। মই তেওঁৰ বহুত পুৰণা দেৱতী আৰু ঘৰত অকমান কৰিলো তেওঁৰ বাবে চাকি দিলো। এয়া চব তাৰপিছত মই মন্দিৰলৈ গলো। মন্দিৰত গৈ পেলাই মন্দিৰ সজোৱাত অকমান সহায় কৰি দিলো। আমাৰ মন্দিৰটো ডিগবৈ মূলীয়াবাৰীত আছে। এয়া চব এইটো আমাৰ মন্দিৰ ডিগবৈ মূলীয়াবাৰীত আছে। দেখিছেনে আমাৰ ভক্তসকলে মিলি পেলাই সজাইছে। আজি আমাৰ কাৰণে বহুত ডাঙৰ দিন, কাৰণ শ্ৰী সত্য সাই বাবাৰ অৱদান মোৰ জীৱনত মই কৈ শেষ কৰিব নোৱাৰো। আৰু এইয়া চব এইটো কেক তেওঁৰ কাৰণে এজন ভক্তই আনিছে। এইটো আৰু এটা কেক আনিছে আৰু এজন ভক্তই। দেখিছেনে আমাৰ মন্দিৰত সকলোৱে মিলি পেলাই এতিয়া যুঁজাজ কৰিছে আমাৰ বিলাভেদ বাবাৰ জন্মদিন পালন কৰিবৰ কাৰণে। এইয়া চক এজনে ইমান ধুনীয়া আল্পনা দিছে। এইয়া আমাৰ বাবা ধুনীয়াকে সজাই তুলিছে। দেখিছেনে সেয়া আমাৰ সৰু সৰু কণ বাল বিকাশৰ ষ্টুডেণ্টছ খিনিয়ে বহুত সহায় কৰিছে আজি মন্দিৰ সজাবলৈ। এইয়া দেখিছেনে এতিয়া সকলোৱে কেক কাটিবলৈ ৰেডি হৈছে আৰু বাবাৰ জন্মদিন বুলি। এইয়া 3টা কেক 3জন ভক্তই আনিছে। এইয়া কেক কটা হোৱাৰ পাছত এতিয়া আমি সৰু এটা শ্ব' ইয়াত কৰিছো, দেখুৱাইছো আমাৰ গোটেই বছৰ আমি বাবাৰ কাৰণে কি কি এক্টিভিটি কৰিলো সেইখিনি অলপ প্ৰদৰ্শন কৰা হৈছে স্ক্ৰীণত। আৰু বাবাৰ য'ত আশ্ৰম আছে অন্ধ্ৰপ্ৰদেশ পুত্তাপৰ্তিত, তাতো আজি কি কি ফাংচন হৈছে সেইখিনিও লাইভ দেখুওৱা হৈছে। আজি 1 ঘণ্টা ধৰি আমাৰ এইটো প্ৰগ্ৰেমে আজি সকলোকে দেখালো, সকলোৱে দেখিলে। এয়া দেখিছেনে এতিয়া আমাৰ বাল বিকাশৰ যিখিনি ল'ৰা ছোৱালীক আমি য়োগা ট্ৰেইনিং দিওঁ। এবছৰ আজি 1.5 বছৰৰ পৰা তেওঁলোকে য়োগা ট্ৰেইনিং লৈছে। এইয়া চব তেওঁলোকে এতিয়া য়োগা কৰিব। ইমান ধুনীয়াকে তেওঁলোকে য়োগা শিকিছে। এইয়া চব খুব চিনচিয়াৰলি শিকিছে। খুব তেওঁলোকে পাকৈত হৈ গৈছে এতিয়া য়োগা কৰাত। দেখিছেনে বাৰু এইয়া চব বহুত বেলেগ বেলেগ ফৰ্মেশ্যন কৰিবলৈ শিকিছে। এইয়া চাওকচোন কিমান ধুনীয়াকে কৰিছে তেওঁলোকে। এইয়া দেখিছেনে এইটো এটা ফৰ্মেশ্যন কৰিছে বাবাৰ জন্মদিন উপলক্ষে। সকলোৰে খুব মনত আনন্দ। আজি চবেই আনন্দ উল্লাসেৰে কৰিছে। এইটো আৰু এটা ফৰ্মেশ্যন কৰিছে। চাওকচোন ইমান ধুনীয়া ফৰ্মেশ্যন কৰিছে। আৰু এটা দেখিছেনে এইয়া দেখিছেনে এই গোটেইখিনি সৰু সৰু ল'ৰা ছোৱালী। আৰু এই লাষ্টলে মই এটা স্পীচ দিছিলোঁ। আমাৰ ছিনিয়ৰ চিটিজেন দুজনক আমি অলপ ফেলিচিটেট কৰিলোঁ আমাৰ ভক্তৰ মাজৰে। এয়া অলপমান মই তাত কৈছোঁ। এজন হৈছে আমাৰ কনভেনাৰ নৱ দাস দা, আৰু এগৰাকী হৈছে আমাৰ খুব বহুত পুৰণা দেৱতী 85 ইয়াৰ্ছ হৈছে শ্ৰীমতী উমা গোস্বামীক আমি আজি ফেলিচিটেট কৰিলোঁ। তেওঁলোকৰ বিষয়ে অকমান আজি মন্দিৰত কৈ দিছোঁ। এইখিনি কৰিয়ে আমাৰ আজি অনুষ্ঠান আমি সামৰণি মাৰিলোঁ। এট দি এণ্ড হেপী বাৰ্থডে আ বিলাভেড স্বামী, হেপী বাৰ্থডে বাবা। আকৌ লগ পাম আপোনালোকক